নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' লৈছোঁ আৰু আজি ভিডিঅ'টোৰ টপিক হৈছে লেগ এক্সাৰচাইজ। আপোনালোকে যে কৈ থাকে লং জাম্প এক্সিলেণ্ট অহা নাই, মই টেকনিক আপোনালোকক দি আছোঁ, বাট আপোনালোকৰ লং জাম্পটো এক্সিলেণ্ট অহা নাই। তাৰ কাৰণটো হৈছে আপোনালোকৰ ভৰিত পাৱাৰ নাই। গতিকে আপোনালোকে লং জাম্প এক্সিলেণ্ট মাৰিবৰ কাৰণে অকল টেকনিক ইউজ কৰিলে নহ'ব, আপোনালোকৰ ভৰিটো পাৱাৰ লাগিব। আৰু সেই ভৰিত পাৱাৰ আনিবৰ কাৰণে আজি আপোনালোকক মই 10টা এক্সাৰচাইজ কৰি দেখাম আৰু আপোনালোকে এক্সাৰচাইজখিনি ভালদৰে কৰিব। মই আপোনালোকক যেনেকৈ কৰি দেখুৱাম তেনেকৈ আপোনালোকে কৰিব। আৰু ৰানিঙৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় ভৰিত পাৱাৰটো। গতিকে ভৰিত আপোনালোকক পাৱাৰ লাগিবই। গতিকে পাৱাৰ আনিবৰ কাৰণে আজি আপোনালোকৰ মানে প্ৰব্লেমৰ চলিউশ্যনটো দিছোঁ। গতিকে ভিডিঅ'টো ভালদৰে আপোনালোকে চাব, ঠিক আছে? মই যেনেকৈ কৰি দেখাম তেনেকৈ আপোনালোকে কৰিব। আৰু আপোনালোককো মই কৈছোঁ কি ভিডিঅ' লাগে, কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক মই দি যাব পাৰিম। আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে, ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক, আৰু যদি ফেচবুক পেজত চাই আছে ফেচবুক পেজটো ফ'ল' কৰি লওক। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে এতিয়া আমি কৰি ল'ম ৱাৰ্ম আপ। ৱাৰ্ম আপটো কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে আপোনালোকে যদি ৱাৰ্ম আপটো যদি নকৰে তেন্তে আপোনালোকে যেতিয়া প্ৰেক্টিচ কৰি থাকিব তেতিয়া আপোনালোকৰ ভৰিত বিষ হ'ব আৰু আপোনালোকে প্ৰেক্টিচ কৰিব নোৱাৰিব। সেইকাৰণে যিমান পাৰে আপোনালোকে ৱাৰ্ম আপটো কৰি আপোনালোকৰ ভৰি হাত চব ফ্ৰী কৰি ল'ব লাগে। বন্ধুসকল, এইটো হৈছে আমাৰ ফাৰ্ষ্ট এক্সাৰচাইজ হয় আৰু ফাৰ্ষ্ট এক্সাৰচাইজটো কেনেকৈ কৰিছোঁ আপোনালোকে চাই লওক। আৰু আপোনালোকে এইটো এক্সাৰচাইজ কৰিব 3টা ছেট। প্ৰথমতে আপোনালোকে 20টাকৈ কৰিব, মানে বাম ভৰিটোত আপোনালোকে 10টা কৰিলে, সোঁ ভৰিটোত 10টা কৰিলে, তেনেকৈ আপোনালোকে 20টা কৰি পিনে অকণমান আপোনালোকে ৰেষ্ট কৰি পিনে আকৌ 2টা ছেট কৰিব। আপোনালোকে ভালকৈ চাই লওক এক্সাৰচাইজটো। আৰু এইটো হৈছে আমাৰ 2 নম্বৰ এক্সাৰচাইজ হয়, টাক জাম্প হয়। টাক জাম্পটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে টাক জাম্পটো আপোনালোকে 2টা ছেট কৰিব, 20টাকৈ কৰিব, ঠিক আছে? এনেকৈ নন ষ্টপ আপোনালোকে টাক জাম্প কৰিব 20টা। আৰু এইটো হৈছে আমাৰ নৰ্মেল স্কোৱাড হয়, আৰু নৰ্মেল স্কোৱাড আপোনালোকে 30টাকৈ কৰিব, 2টা ছেট কৰিব, ঠিক আছে? এইটো নৰ্মেল স্কোৱাড হয়। আৰু জাম্প স্কোৱাড আছে, গতিকে জাম্প স্কোৱাডো আপোনালোকক মই কৰি দেখাম। এইটো আপোনালোকে 30টা কৰিব, 2টা ছেট। বন্ধুসকল, এইটো হৈছে আমাৰ 4 নম্বৰ এক্সাৰচাইজ হয়, জাম্প স্কোৱাড হয়। গতিকে জাম্প স্কোৱাড আপোনালোকে 20টাকৈ পাৰিলে কৰিব, যদি 20টা কৰিব নোৱাৰে তেন্তে আপোনালোকে 15টা জাম্প স্কোৱাড কৰিব, 3টা ছেট কৰিব, ঠিক আছে? কষ্ট হ'বই আৰু কষ্ট কৰিলেহে ভৰিত পাৱাৰ আহিব। আৰু এইটো হৈছে আমাৰ 5 নম্বৰ এক্সাৰচাইজ, ডাক ৱাক বুলি কয়। আৰু এইটো আপোনালোকে 20 মিটাৰমান যাব, ঠিক আছে? 20 মিটাৰমান আপোনালোকে 3টা ছেটকৈ যাব। এটা ছেট মাৰিব, অলপ দেৰি ৰেষ্ট কৰিব, আকৌ যাব, তেনেকৈ আপোনালোকে 3টা ছেট কৰিব ডাক ৱাক পজিশ্যন। আৰু এইটো হৈছে আমাৰ 6 নম্বৰ এক্সাৰচাইজ হয়, আৰু এই এক্সাৰচাইজটো আপোনালোকে ষ্টেপত কৰিব। মই এতিয়া আপোনালোকক ষ্টেপত কৰি দেখাইছোঁ। আৰু আপোনালোকৰ ঘৰত যদি ষ্টেপ আছে তেতিয়াতো ভালেই কথা, যদি ষ্টেপ নাই তেন্তে আপোনালোকে পাহাৰত কৰিব পাৰে, যদি ওখ জেগা আছে ওখ জেগাত আপোনালোকে কৰিব পাৰে। আৰু ষ্টেপত আপোনালোকে 2টা ছেট কৰিব বা 3টা ছেট আপোনালোকে কৰিব, মানে আপোনালোকৰ যেতিয়ালৈকে দম মানে পূৰা ফাটি নাযায় তেতিয়ালৈকে আপোনালোকে এইটো কৰিব। আৰু এইটো হৈছে আমাৰ 7 নম্বৰ এক্সাৰচাইজ হয়, আৰু এইটো ছেম তেনেকৈ কৰিব আপোনালোকে। ষ্টেপ কিমান বা ওখ আছে আপোনালোকৰ ষ্টেপটো চাই পিনে আপোনালোকে কৰিব, 2টা বা 3টা ছেট কৰিব। যদি আপোনালোকৰ বহুত যদি ওখ চিৰি আছে তেন্তে আপোনালোকে এটা ছেট কৰিলেও হৈ যাব। মানে কামটো কৰিলে আপোনালোকৰ কামত আহিব লাগিব, আপোনালোকৰ ভৰি মানে ধৰিব লাগিব, বিষাব লাগিব, তেতিয়াহে আপোনালোকৰ কামত আহিব। কামত অহাকৈ মানে কামটো আপোনালোকে কৰিব। আৰু এইটো হৈছে আমাৰ 8 নম্বৰ এক্সাৰচাইজ হয়, আৰু আপোনালোকে কেনেকৈ কৰিছোঁ আপোনালোকে দেখিছে নহয়। এটা ভৰিত মানে পাৱাৰ দি আপোনালোকে ওপৰলৈ উঠিব, আৰু আপোনালোকে চেঞ্জ কৰিব। বাওঁ ভৰিত যদি প্ৰথমে কৰে তাৰপিছত আকৌ সোঁ ভৰিত কৰিব, তেনেকৈ আপোনালোকে 2টা 3টা ছেট বা আপোনালোকৰ যদি ওখ চিৰি আছে এটা ছেট কৰিলেও হ'ব। আৰু এইটো হৈছে আমাৰ 9 নম্বৰ এক্সাৰচাইজ হয়, মানে ভাইব্ৰেট কৰিব আপোনালোকে টৌটোৱে দি, ঠিক আছে? মই কেনেকৈ কৰিছোঁ আপোনালোকে দেখিছে নহয়। এনেকৈ আপোনালোকে কৰিব 30 ছেকেণ্ডকৈ। আৰু এতিয়া আমি কৰিম ছেটেল ৰান, মানে 10 নম্বৰ এক্সাৰচাইজ হয়। আৰু আপোনালোকৰ কাৰণে ছেটেল ৰানটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। আপোনালোকৰ যে ৰানিং কৰোঁতে যে ভাগৰ লাগে, সেই ভাগৰটো নাইকিয়া হ'ব আপোনালোকে যদি ডেইলি যদি ছেটেল ৰান যদি কৰি থাকে। কিন্তু আপোনালোকে বহুত স্পীডত কৰিব লাগিব, যিমান স্পীড পাৰে আপোনালোকে সিমান স্পীডত ইটো ঠাই টাচ কৰিব, আকৌ সিটো ঠাই আপোনালোকে টাচ কৰিব। তেনেকৈ আপোনালোকে কৰিব 20 বাৰ 25 বাৰ ইমানটো কৰিব পাৰে। আপোনালোকে যিমানটো আপোনালোকে মানে দম থাকে সিমানটোলৈকে আপোনালোকে কৰিব ছেটেল ৰানটো। আৰু আপোনালোকক মই এতিয়া 2টা এক্সাৰচাইজ ইনক্ৰিজ কৰি দিছোঁ, আপোনালোকে এইকেইটাও কৰিব। আৰু এই এক্সাৰচাইজটো আপোনালোকে কৰিব 30 বাৰকৈ, ঠিক আছে? 30 বাৰকৈ মানে এটা ভৰি 15 বাৰকৈ।